Welcome to Fadra IS Academy. So, targeting 33% of Assam related question in APSC prelims 2020 আজি 7 number lecture. তো 7 number lectureত আমি মানে cover কৰিছিলো different dynasties from 4 to 12 centuries. তো ইয়াৰ মাজত এটা টপিক আছে বাৰভূঞা বুলি। বাৰভূঞা যদিও 4 to 12 centuriesত নহয়, অলপ পিছত হয়, তো এটা ইম্পৰ্টেণ্ট মানে টপিক আৰু বাৰভূঞা আমি জানিব লাগে বাৰভূঞাৰ বিষয়ে। আৰু লগতে দুটামান কুৱেশ্যন মই আজি দি দিছোঁ, যিকেইটা কুৱেশ্যন আগতে দিব লগা আছিল আছামৰ এনচিয়েণ্ট আছামৰ এডমিনিষ্ট্ৰেশ্যন ৰিলেটেড। তো ফাৰ্ষ্ট আছাম হিষ্ট্ৰীৰ আজি বাৰভূঞা। তো লেটছ ষ্টাৰ্ট। The first question, according to Kalika Puran, ৰাজ্যাংগম ইজ কি হয়? ৰাজ্যাংগম কি হয় কালিকা পুৰাণৰ মতে? তো যদি আমি মানে হিষ্ট্ৰীৰ এডমিনিষ্ট্ৰেটিভ পাৰ্টবিলাক চাওঁ, ছ'চিয়েল বা ছ'চাইটি কেনেকুৱা আছিল, এইবিলাক আমি এনচিয়েণ্ট হিষ্ট্ৰীত বিভিন্ন বুকৰ পৰা পঢ়োঁ, তো অলমষ্ট আমি দেখিম যে নৰ্থ ইণ্ডিয়াৰ হিষ্ট্ৰী যেনেকুৱা আছিল, অলমষ্ট আছামৰ এনচিয়েণ্ট হিষ্ট্ৰীও অলমষ্ট তেনেকুৱাই আছিলে। আৰু বিভিন্ন টাৰ্ম যদি আপোনালোকে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে, আৰু বিভিন্ন টাৰ্ম আছাম এনচিয়েণ্ট হিষ্ট্ৰীৰ নিচিনা ছেম হয়। তো সেইবাবে বিশেষ মানে চিন্তা কৰিবলগীয়া কথা নাই, বহুত ইজিয়ে হয়। আৰু মই যেকেইটা ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ দি দিছোঁ ইয়াত। তো একৰ্ডিং টু কালিকা পুৰাণ, ৰাজ্যাংগম ইজ, তো এইটো ইম্পৰ্টেণ্ট ফাৰ্ষ্ট অপশ্যনত আছে ইম্পৰ্টেণ্ট এলিমেণ্ট অফ দ্য ষ্টেট ফৰ এডমিনিষ্ট্ৰেশ্যন। নেক্সট অপশ্যনত আছে নেইবাৰিং ফ্ৰেণ্ডলি ষ্টেট। 3 নম্বৰ অপশ্যনত আছে নেইবাৰিং ইনিমি ষ্টেট। 4 নম্বৰত আছে ফ্ৰণ্টিয়াৰ এৰিয়াছ অফ দ্য কিংডম। তো আনচাৰ হ'ল নম্বৰ 1, ইম্পৰ্টেণ্ট এলিমেণ্ট অফ দ্য ষ্টেট ফৰ এডমিনিষ্ট্ৰেশ্যন। তো ইয়াত মই লিখি দিছোঁ এক্সপ্লেনেশ্যনত, Baragaon Grant and Kamauli Grant indicate about the conception of the state and was constituted of 7 parts. These elements of the state are called Rajyangam in Kalika Puran. তো ইয়াত মানে আৰ্মিবিলাকৰ কথা আছে, মানে বিভিন্ন 7টা যি কম্পনেণ্ট আছে, সেই 7টা কম্পনেণ্ট মানে এডমিনিষ্ট্ৰেশ্যনৰ 7টা কম্পনেণ্ট আৰু মিনিষ্টাৰ, তাৰপিছত আৰ্মি, এইবিলাক গোটেই লগ লাগি যি মানে এডমিনিষ্ট্ৰেশ্যনটো চলাই 7টা কম্পনেণ্ট আছে, সেই গোটেইখিনি একেলগে ৰাজ্যাংগম বুলি কয়। তো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, শিলা ইজ হোৱাট টাইপ অফ লেণ্ড? তো বিভিন্ন টাইপৰ লেণ্ড আছিলে, আৰু লেণ্ডক বহুত ধৰণে নামকৰণ কৰা হয়। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন UPSCয়ে সুধিয়ে থাকে বাৰে বাৰে, যে অমুক, এইবাৰো সুধিছে চাগে, এইবাৰ সুধিছে UPSC প্ৰিলিমছত, এটা মানে টাইপৰ লেণ্ডৰ নাম দিয়ে, তাত পুৰণা যিটো এনচিয়েণ্ট টাৰ্ম আছে সেইটো দিয়ে, আৰু এইটো কি হয় সোধে। তো শিলা ইজ হোৱাট টাইপ অফ লেণ্ড? এৰেবল লেণ্ড, ৱেষ্টলেণ্ড, বস্তু, নন অফ দ্য এবভ। তো আনচাৰ হ'ল ৱেষ্টলেণ্ড। এক্সপ্লেনেশ্যনখিনি পঢ়ি চাওঁ আমি। Epigraph mention about various types of land in ancient Assam, such as Cetras means arable land. তো মনত ৰাখিব তিনিওটা ইম্পৰ্টেণ্ট, শিলা মানে ৱেষ্টলেণ্ড, আৰু বস্তু ইয়াত মানে অলপমান প্ৰিণ্টিং মিষ্টেক হৈছে, বস্তু হ'ল মানে বিল্ডিং চাইটছবিলাকক বস্তু বুলি কয়, য'ত মানে ঘৰ চৰ থাকে, মানুহ থাকে, সেইখিনি বস্তু বুলি কয়। ইন দ্য বৰাগাঁও এণ্ড ঘাটাচাল গ্ৰাণ্টছ এ ছেপাৰেট কাইণ্ড অফ লেণ্ড কল, ইয়াত এটা ছেপাৰেট টাইপ অফ লেণ্ড আছিলে, তো ইয়াক অপকৃষ্ট ভূমি বুলি কোৱা হয়। আৰু এই যিটো লেণ্ড আছে অপকৃষ্ট ভূমি, এইটোক ইনফেৰিয়ৰ লেণ্ড বুলি কোৱা হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, দেওধানী আছাম বুৰঞ্জী ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি? তো এইটোৰ আনচাৰ বিৰাটেই ইজি, কাৰণ মই অসমৰ কথা দিছোঁ, আৰু ইয়াত যিকেইটা অপশ্যন দিছোঁ আপুনি যদি চাই, চুতীয়া, চাটাভাহানা, পালা এণ্ড নন অফ দ্য এবভ। তো ইয়াত হয়তো আনচাৰ 1 হ'ব, হয়তো 4 হ'ব। তো আনচাৰ ইজ চুতীয়া কিংডম, চুতীয়া ডাইনেষ্টিৰ কথা মানে দেওধানী আছাম বুৰঞ্জীত ভালকৈ উল্লেখ আছে। তো এইটো কুৱেশ্যন একচুৱেলি যোৱাকালিৰ কুৱেশ্যন আছিলে, যিটো ৰৈ গৈছিলে, দিব লগা আছিলে। তো ইয়াৰ আনচাৰ চুতীয়া। The account of the Chutia given in the Deodhani Assam Buranji give a list of 10 kings who rule after Birpala. তো আমি জানো ফাউণ্ডাৰ কোন আছিলে, ফাউণ্ডাৰ পিছত 10টা ৰজাৰ কথা ইয়াত আছে, উল্লেখ আছে দেওধানী আছাম বুৰঞ্জীত। নেক্সট কুৱেশ্যনটো হ'ল দেউৰী আৰ ছেড টু বি। তো যোৱাকালিৰ ৰৈ যোৱা কুৱেশ্যন এইটো, দেউৰী মানে কি হয়? তো ৱাৰিয়ৰ, কিন্সমেন, প্ৰিষ্ট আৰু লেবাৰ। তো আনচাৰ ইজ প্ৰিষ্ট। Explanation মই লিখি দিছোঁ, the Deori Chutias are the representative of the priestly Chutia class who are said to have preserved the language, religion and custom of Chutia class. তো দেউৰীসকল কোন হয়? আমি দেউৰী উপাধিটো প্ৰায় শুনি থাকোঁ। তো দেউৰী চুতীয়া যিবিলাক আছে সেইসকল মানে প্ৰিষ্ট হয়, মানে পুৰোহিত বুলি আমি যাক কওঁ অসমীয়াত। তো তেখেতসকল হ'ল
চুতীয়াসকলৰ পুৰোহিত তেখেতসকলে মানে চুতীয়া যিটো পুৰণা লেংগুৱেজ আছে কাষ্টম আছে এইটোক ধৰি ৰখাত মানে তেখেতসকলৰ মেইন অৱদান আছে বুলি কোৱা হয়। Next question to the Tamreshwari temple was one of the important center of Shakti worship in Assam. Next option আছে Ahom king Gaurinath Singha stopped the practice of human sacrifice in the temple. তো Tamreshwari temple যেটো মানে মানুহক sacrifice কৰা আছিল human sacrifice হৈছিল এইটো গৌৰীনাথ সিংহই বন্ধ কৰাইছিল। তো answer is both the statements are correct. তো আমি তাম্ৰেশ্বৰী টেম্পল কি হয় যোৱাকালি কৈছিলো ন মই যে চুতীয়াসকলৰ মানে যিজন গডেছ আছে সেইজন হ'ল কালী ৰূপ কেঁচে খাইটি আৰু তেখেতৰ এটা টেম্পলো আছে তাম্ৰেশ্বৰী টেম্পল। তো তাম্ৰেশ্বৰী ৱৰ্ডটো তামাৰ পৰা আহিছে মনত ৰাখিব তাম্বা কপাৰ। তো the Tamreshwari temple was one of the important center of Shakti worship in Assam. The first option is correct. Next option, Ahom king Gaurinath Singha stopped the practice of human sacrifice in the temple. So both options are the correct. So we এনেকুৱা ধৰণৰ statement actually এইকাৰণে দিছো যে যাতে এটা rough idea হয় আৰু যদি কিবা কাৰণত এনেকুৱা ধৰণৰ question আহি যায় তো আপোনালোকে যাতে এটো attempt কৰিব পাৰে। Next question, the word Bhuya means. তো আমি ভূঞা মানে তো ল্যান্ডলৰ্ড বুলি জানোৱে। তো ইয়াৰ সেকেন্ড যেটো অপশন আছে জমিনদাৰ ভূমিকা এন্ড 4 নম্বৰ অপশন আছে অল দ্য এবভ। তো ইয়াৰ আনসাৰ একচুয়ালি অল দ্য এবভ হয়, কিন্তু আমি সাধাৰণতে ভূঞা মানে ল্যান্ডলৰ্ড বুলি জানো। বাকি দুটা অপশনৰ বিষয়ে বহুতৰ মানে কনফিউজন থাকিব পাৰে, তো মই গোটেইকেইটা দি দিছো যাতে এটা আইডিয়া হৈ যায় যে ভূঞা মানে কি হয়। তো এক্সপ্লেনেশনখিনি পঢ়িম আমি। So the word Bhuya means a landlord which is synonymous with the Persian equivalent Zamindar and Sanskrit equivalent Bhumika. তো মনত ৰাখিব সংস্কৃতত ইয়াক ভূমিকা বুলি কোৱা হয়। মানে ভূমিকাৰ একচুয়ালি ল্যান্ডলৰ্ডৰ ইকুইভ্যালেন্ট সংস্কৃতত ভূমিকা হয় আৰু পাৰ্চিয়ানত জমিনদাৰ হয়। তো সেইভাবে ভূঞাৰ যদি মিনিং খুদি দিয়ে এই তিনিওটাৰ যিকোনো এটা হ'ব পাৰে। Next option of the next question is the word Sakla in respect to Baro Bhuya administration is a unit of village. First option is a unit of village and villagers, a town. 3 number option is capital of Bor Bhuya. 4 number option is combined army of all Bhuyas. So here the answer is to 1, a unit of village and villagers. So আমি explanation খিনি পঢ়ি চাও। The independent feudatories group the village and villagers. Independent feudatories means 12 ভূঞা যিবিলাক মানে ভূঞা আছিলে ভূঞাবিলাক প্ৰথমতে ফিউডিটাৰিজ আছিলে পালাসকলৰ। যেতিয়া মানে পালাসকল উইক হয় এই ভূঞাসকল ইণ্ডিপেণ্ডেণ্ট হৈ যায়। তো এই যিবিলাক ইণ্ডিপেণ্ডেণ্ট ফিউডিটাৰিজ আছিলে সিহঁতে যিবিলাক গাঁও আছিলে গাঁওবিলাক গ্ৰুপ কৰিছিলে। তো ইয়াত লিখি দিছো মই the independent feudatories grouped the village and villagers together in units of 12 or less than 12. Each of these units was called sakla. তো এই গাঁওবিলাকৰ প্ৰতিটো ইউনিটক sakla বুলি কোৱা হয় and placed under the officer called Bhuya. If these units consist of 12 villages, the officer in charge was called Baro Bhuya. তো যদি 12 ভূঞাৰ যদি 12খন ভিলেজ থাকে তো ইয়াক 12 ভূঞা বুলি কোৱা হয়, আৰু যদি 12খনতকৈ কম ভিলেজ থাকে তাক 14 ভূঞা বুলি কোৱা হয়। Next question, what was called the court of Borbhuya? তো বৰভূঞা বিলাকৰ যিখন কোৰ্ট আছে এডমিনিষ্ট্ৰেশ্যনৰ মানে তেখেতসকলে এটা এডমিনিষ্ট্ৰেশ্যন চলাইছিলে। তো যেতিয়া তেখেতসকলৰ সেই এডমিনিষ্ট্ৰেশ্যন চলাইছিলে তাত বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ ইউনিট আছিলে, তাৰ ভিতৰত এটা কোৰ্ট মানে কোৰ্ট কাছাৰী বিলাকো আছিলে। তো এখেতসকলৰ কোৰ্ট কাছাৰীক বা কোৰ্টক কি বুলি কোৱা হয়? অপশ্যন দিছো পঞ্চায়ত, 2 নম্বৰ অপশ্যন আছে কাৰখানা, 3 নম্বৰ অপশ্যন আছে তেহচিল আৰু 4 নম্বৰ অপশ্যন আছে নান অফ দ্য এবভ। তো আনসাৰ হ'ব আপোনালোকৰ 2 কাৰখানা। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। Every Bhuya had a court of their own known as Karkhana, where the chief performed ministerial duties assisted by a panchayat. So next question is in which of the following book the origin of Baro Bhuya is narrated? তো Guru Charita, Kumara Haran, Rukmani Haran, none of the above. তো Guru Charita হয় answer. Explanation খিনি পঢ়ি চাও। The origin of Baro Bhuya is narrated in the Guru Charita or the biography of Srimanta Shankardev written by Ram Sharan Thakur. So
কোনে লিখিছিল এইটো গুৰুচৰিতা তেনেকেও সুধি দিব পাৰে হা, এইটো মনত ৰাখিব আপোনালোকে যে কোনে লিখিছিল ৰামচৰণ ঠাকুৰ। Next question, consider the following statements. In 1535 AD, Sohumung defeated Baroviyas and made them feudatory chiefs. During the Koch invasion, Baroviyas stand with Ahom and fought against Koch. So, ইয়াৰ যিটো ইয়াৰ correct, which of the following statements is correct? So, A is option of 1 correct, B is 2 correct, and C is both, D is none. So, answer is A, 1 correct only. The explanation in 1535 AD, Sohumung defeated Baroviyas and made them feudatory chiefs. Taking advantage of the Koch invasion of the Ahom territory, the Phuyas discontinued to pay tribute and declared independence. So সেইবাবে যিটো option 2 আছিলে এইটো incorrect হয়। আহোমৰ লগত actually তেখেতসকলে একেলগে যুদ্ধ কৰা নাছিলে কোচৰ বিৰুদ্ধে। তেখেতসকলে কি কৈছিলে যেতিয়া কোচে ইনভেড কৰিছিলে সেই চিটুৱেশ্যনটোৰ এডভান্টেজ লৈ নিজকে ইণ্ডিপেণ্ডেণ্ট ডিক্লেয়াৰ কৰি দিছিলে। Which Ahom king finally subdued the Baroviya? So answer হল ইয়াত Pratap Singha. In 1623 AD, Pratap Singha defeated the Phuyas chief Uday and captured all the territory of Phuyas. তো এইবিলাক ফেকচুৱেল কথা, এইবিলাক কথা মনত ৰাখিব লাগিব। এইবিলাক কোনো কনচেপচুৱেল মানে কনচেপ্টত নাহে, আপোনালোকে ডাইৰেক্ট পঢ়িব আৰু মুখস্থ কৰিব, পৰীক্ষাত আহিব লিখি দিব, তেনেকুৱা আৰু। Which of the following are titles taken by Barovia? তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ এইবিলাক যিবিলাক কুৱেশ্যন বনাই দিছো এইবিলাক সাধাৰণতে বহুত ধৰণৰ বুকত নাই, একদম ভাল বুকবিলাকতহে পায়। তো অপশ্যন 1 আছে গোমাথা, 2 আছে সমাজপতি, 3 আছে ছোটা ৰাজা, 4 আছে অল দ্য এবভ। তো আনসার ইজ অল দ্য এবভ। গোমাতা, সমাজপতি, ছোটা ৰাজা are the titles taken by Barovia. তো মনত ৰাখিব যে বাৰভিয়া যিবিলাক চিফ আছিলে তেখেতসকলে বহুত ধৰণৰ টাইটেল লৈছিলে, তাৰ ভিতৰত এইকেইটা মেইন, গোমাথা, সমাজপতি, ছোটা ৰাজা বুলিও লিখিছিলে কিছুমানে। So next question, with respect to ancient Assam, Bandhakara is a officer in charge of royal treasury, officer in charge of royal storehouse, officer collect tax from cultivators, and chief justice. So answer হল ইয়াৰ officer in charge of royal storehouse. So explanation খিনি পঢ়িছো আমি। With respect to ancient Assam, Bandhakara is a officer in charge of royal storehouse. আৰু এটা যে টাৰ্ম আছিলে কোষাধাগাৰিকা, তো এইটো হ'ল অফিচাৰ ইন চাৰ্জ অফ ৰয়েল ট্ৰেজাৰী। অফিচাৰ ইন চাৰ্জ অফ ৰয়েল ট্ৰেজাৰী বুলি সুধি দিব পাৰে কুৱেশ্যনত। তো এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা মই এতিয়ালৈ দিলোঁ, আৰু যদি ইম্পৰ্টেণ্ট কুৱেশ্যন কিবা আছে তো আগলৈ এইকেইটা কুৱেশ্যন দি দিম। তো থেংকছ ফৰ ৱাচিং। আৰু যদি আপোনালোকৰ কিবা কোৱাৰি আছে তো এডমিশ্যন ৰিলেটেড বা এনিথিং, তো আপোনালোকে আমাৰ এইটো নাম্বাৰত কল কৰিব পাৰে 8638391721। থেংক ইউ।